কওক আপোনাৰ নামটো কি বুলি ক'লে? নামটো ময়ূৰ বৰা কৈছে। ময়ূৰ কি বুলি ক'লে? বৰা বৰা। ময়ূৰ বৰা ক'ৰ পৰা ক'লে? গোলাঘাটৰ পৰা? অঁ ঠিক আছে বুলি কওক। এইখিনি ৰেকৰ্ড কৰি গৈ আছোঁ দেই। অঁ ঠিক আছে বাৰু। আপোনাক জনাই লৈছোঁ বাৰু, টেনশ্যন হ'ব লগা নাই। আপুনি কওক বুলি। আপোনালোকে কিবা এটা ভিডিঅ' বনাইছিলে আৰু তাতে দেখিছিলোঁ আৰু দুটা মানে মদ খাই থকা আছিলে। হয় 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 কওক। আৰু তাতে আপোনালোকে কৈ আছিলে ভাওনাৰ বিষয়লৈ আলোচনা কৰি আছিলে। হয় কৰি আছিলোঁ হয়। মানে যোনটো কৰিছোঁ বুলি কৈছোঁ আৰু ডাইৰেক্ট। খালি অঁ আপুনি কি উদ্দেশ্য লৈ ফোন কৰিছে, কি ক'ব বিচাৰিছে আপুনি কওক। এইটো মানে কি বেলেগে কি ভাবিছে নাজানো, কিন্তু মই অলপ মানে বেয়া পাইছোঁ কথাটো। হয় কওকচোন। মানে ভিডিঅ'টো সেইদিনাখন চালোঁ। হয়। মোৰ ভতিজাটোৱে চাই আছিলে। হয় হয় কওক। হয়। তেতিয়া ক'লে অঁ সিহঁতি বোলে কিবা চিনেমা শ্বুটিং কৰিছেনে নে সঁচাকৈ খাই আছে। অঁ তাৰপিছত মই চাই পেলাই গম পালোঁ যে তোমালোকে সঁচাকৈ খাই আছিলা মদ মানে। হয় তাৰপিছত অন কেমেৰা। অঁ মানে কি আৰু তাত মদ খাই লৈ কথা পাতি আছে, ভাওনা কিবা শংকৰদেৱৰ আমুক তামুক। হয় এনেকুৱা ভাওনা কথা পাতি আছিলে। অঁ পাতি আছিলোঁ হয়। এইটো কৰিব নালাগিছিলে মোৰ বোধে। অঁ আপোনাৰ বোধে এইটো বাকী কৰিব নালাগিছিলে ন? বাকী তোমালোকে মদ খোৱা ক'ৰবাত কিবা কৰা সেইটো তোমালোকৰ ভিতৰুৱা কথা। হয় হয়। এনেকৈ পাব্লিচিটিকে হৈ অন কেমেৰা মুখ আগত তাকো ভাওনাৰ কথা পাতি। হয়। এনেকে মানে বেয়া হয় কথাটো। আচ্ছা। নৱপ্ৰজন্মইটো বেয়া বুলি ক'ব ন। এতিয়া মোৰ ভতিজাটোৱে চাই আছে, সি কি বুলি ভাবিব? পোৱালি হয় ন। হয় হয়। বা মই ভিডিঅ'টো চাওঁতে দেখিছোঁ তোমালোকৰ বেক চাইডে এটা সৰু ল'ৰা আহি গৈছে। অঁ সৰু ল'ৰা মানে সেই সিহঁতৰ সেই মানুহজনৰ ধৰি লওক সিহঁতৰ হেৰি কি কয় পুতেক আছিলে। অঁ এতিয়া কাৰ ঘৰত কৰিছে বা মই নাজানো, তোমাৰ ঘৰতে হওক বা সিহঁতৰ ঘৰতে হওক। আপুনি কওক। হয় হয়। এইবিলাক মানে কি অঁ আহিবলগীয়া জেনেৰেশ্যনটো মানে কাৰণে বেয়া হয় ন। নহয় নহয় আপুনি ক'ব বিচাৰিছে ধৰি লওক মদ্যপান সেৱন কৰি এই ভাওনা কথাটো বেয়া পাইছেনে, নে ধৰি লওক এই বস্তুটো কৰি মানে নৱপ্ৰজন্মৰ ভিডিঅ'টো চাব সেই বস্তুটো বেয়া মানে ধৰি লওক সিহঁতি এইটো আয়ত্ব কৰিব বুলি কৈ পিনে বেয়া পাইছেনে, নে কোনটো বস্তুটো বেয়া পাইছে আপুনি ডাইৰেক্ট সেইটো কওক বাৰু। এতিয়া চাব সেইটো বেলেগে হয়তো আয়ত্ব কৰিব পাৰে। আচ্ছা অঁ। আৰু মোৰ বোধে মানে কি তোমালোকে ভাওনা কথা পাতি মদ খুৱাব নালাগিছিলে, মদ আচ্ছা খাব নালাগিছিলে মানে। ভাওনা কথা পাতি পিনে ধৰি লওক মানে মাল খাই ভাওনা কথা পতাটো আপুনি দুখ পাইছে হয় নাই? অঁ অঁ আচ্ছা। সেইটো কথা মানে ধৰি লওক ময়ো আপোনাক ক'ব পাৰিম নেকি বাৰু? কওকচোন বাৰু। ধৰি লওক যিহেতুকে আমি ধৰি লওক ভিডিঅ'টো কোনো প্লেনিং কৰি বনোৱা নাছিলোঁ দেই। আৰু ধৰি লওক মই বাৰু যিকোনো ভিডিঅ' যদি মোৰ যদি ভিডিঅ'সমূহ চাইছে যদি আপোনালোকে গমেই পাইছে, মই যিয়ে ভিডিঅ' নবনাওঁ কিয় মই মানে প্লেনিং কৰি নলওঁ দেই। ধৰি লওক এতিয়া ভিডিঅ' প্ৰসংগত মানে আমাৰ কথাসমূহ ওলাই আহি পৰিছে। অঁ আৰু সেইটো সময়ত আৰু মই এইটো নাভাবোঁ যেন মদ্যপান যিহেতুকে খোৱাটো বা মদ্যপান সেৱন কৰি ভাওনা কথা বা কিবা পতাটো এইটো মই এইটো যেন বেয়া হৈছে বা কিবা বুলি সেইটো মই নাভাবোঁ। কাৰণ কেলৈ মদ্যপান সেৱন কৰিবলৈ যিহেতুকে চৰকাৰে দিছে। আচ্ছা। হয় নহয় বাৰু আপুনি কওকচোন। জানো এইটো গম নাপাওঁ কিন্তু মই। অঁ মানে চৰকাৰে দিছে মদ্যপান সেৱন কৰিবলৈ, আৰু সেই বস্তুটো আমাক খাবই দিছে। আৰু আমি খাই উদ্ভণ্ডালি কৰা নাই। আপুনি সেই ভিডিঅ'টোত কিবা উদ্ভণ্ডালি কৰা দেখিছিলে নেকি বাৰু? উদ্ভণ্ডালি কৰা নাই বাৰু। অঁ মানে ধৰক উদ্ভণ্ডালি কৰা নাই। ধৰি লওক হ'লেও আপুনি যোনকেইটা কথা কৈছে আপোনাৰ কথাকেইটা একচেপ্ট কৰিছোঁ বাৰু, কিন্তু হ'লেও মোৰ ফালৰ পৰাও মই আপোনাক কৈছোঁ আৰু এইকেইটা কথা। তোমালোকে যদি প্লেন কৰা নাছিলা, তেতিয়া মদ খোৱা অৱস্থাত ভাওনা কথা পাতি তোমালোকে ভিডিঅ'টো আপলোড দিবই নালাগিছিলে। নহয় নহয় যিহেতুকে সেইটো মই নহয়, মানে আৰু মই হয়তো মানে দহজনেও তেনেকৈ ক'ব ন। মই ৰিয়েলিটিটো দেখুৱাওঁ তাৰমানে। গম পাইছোঁ, যিটো বস্তু নেকি সমাজত মানে কি বেয়া আচৰ পৰে। মই মানে ধৰি লওক দেই, মই মানে ৰিয়েলিটিটো দেখুৱাওঁ, মানে ধৰি লওক যোনটো সঁচা সেই সঁচা বস্তুটো দেখুৱাওঁ। ধৰি লওক মিছাকৈ মানে ধৰি লওক মুখত এখন আৱৰণ পিন্ধি ধৰি লওক মই এনেই মানে ভদ্ৰতা হৈ দেখুৱাব নিবিচাৰোঁ। মানে যোনটো ৰিয়েলি মই সেই ৰিয়েলি বস্তুটো যোনটো সঁচা সেই সঁচা বস্তুটো কৰি দেখাওঁ মানে। এইটো কাৰোবাৰ মনত অনিচ্ছাকৃতভাৱে বা কাৰোবাৰ মনত দুখ লাগিব পাৰে, সেইটো বাৰু আপুনি যিহেতুকে মোক কৈছে বাৰু সেইটো আপোনাক বাৰু এইটো আপোনাৰ কথাটো মই একচেপ্ট কৰিছোঁ বাৰু, আপোনাক বাৰু এইটো চৰি কৈছোঁ বাৰু। কিন্তু আপুনি বেয়া পাব নালাগে, যোনটো খালি মই যোনটো কৰি দেখাওঁ নহয় মানে ধৰি লওক এইটো মানে সঁচাটো ৰিয়েলিটো দেখাওঁ মানে। ৰিয়েলিটি হ'লেও মানে জেগাই জেগাই লৈ ৰিয়েলিটি আছে, সেইটো গম পাইছা নাই? নহয় একচুৱেলি আমি সেই ভিডিঅ'টো এতিয়া তুমি কিবা এনেই বেলেগ পাৰ্টি বা বাৰ্থডে কিবা এনেকৈ কিবা ফাংচন আছে তাত খাইছা বাৰু বেলেগ কথা। কিন্তু যিটো বস্তু নেকি গোটেই অসম জড়িত আছে মানে গম পাইছোঁ আপোনাৰ কথাটো মই একচেপ্ট কৰিছোঁ, কিন্তু আমি নিজৰ বাসগৃহত বনাইছোঁ, বেলেগ বাহিৰৰ প্লেটফৰ্মত বনোৱাগৈ নাই ন। মানে ধৰি লওক যদি ৰাজহুৱা অনুষ্ঠানত বনোৱা হ'লে বা কিবা বনোৱা হ'লে ন, সেই বস্তুটো মই গ্ৰহণ কৰিলোঁহেঁতেন যেন, কিন্তু হ'লেও মই আপোনাৰ কথাটো একচেপ্ট কৰিছোঁ।
গম পালা নাই? পাইছোঁ। অঁ বাকী এইটো বেয়া পাব নালাগে। ধৰি লওক মই এইটোৱে ক'ব বিচাৰিছোঁ যেন আমি মদ্যপান সেৱন কৰি ভিডিঅ'টো আপলোড কৰিলোঁ বা ভাওনাক লৈ কথাটো ক'লোঁ, কিন্তু আপুনি মোক অকল এইটোৱে চকুত পৰিলে নেকি আপোনাৰ মানে মই সুধিলোঁ আপুনি আপোনাৰ মানে এইটোৱে অকল চকুত পৰিলে নেকি? আন আৰু ইয়াতকৈ জঘন্য অপৰাধমূলক ভিডিঅ'সমূহ আমি ছ'চিয়েল মিডিয়াত দেখি থাকোঁ, সেইবিলাকত আপোনাৰ চকু নপৰিলে নেকি বাৰু? মই আপোনাক সুধিব বিচাৰিছোঁ। সেইবিলাক মই দেখা নাই। এইটো মানে এইটো বৰফুলাৰ ল'ৰাজনে মানে হোৱাটছএপত ষ্টেটাছ লগাইছিলে। হয় মই তেতিয়া মানে আমাৰ এই ভতিজাটো চাই আছিলে। অঁ তেতিয়া ক'লে এনেকৈ মানে ওপৰত ওলাই গৈছে ন, মদ খাই পেলাই এনেকৈ গুৰুজনা আমুক তামুক মই একচেপ্ট কৰিছোঁ ন, মই আৰু হয় বুলি কৈছোঁ, যোনটো সঁচা ন সেইটো হয় বুলি কৈছোঁ। বাকী মই ছ'চিয়েল মিডিয়াৰ লগত ইমান জড়িত নাথাকোঁ বাৰু। অঁ যদি কোৱা কাৰণে মই চালোঁ মানে পাই আছোঁ, যদি আপুনি যদি ছ'চিয়েল মিডিয়াত যদি এক্টিভ থকা হ'লে কিন্তু আপুনি দেখিলে হয় যেন ধৰি লওক কিমান যেন কেনেকুৱা ধৰণৰ কি কথা মানে ধৰি লওক ছ'চিয়েল মিডিয়াত আহি থাকে। আৰু মই একচুৱেলি আপোনাক ক'ব বিচাৰিছোঁ দেই, ধৰি লওক আপোনাৰ যোনটো গৃহ, আপোনাৰ যোনটো ঘৰ, আপুনি ধৰি লওক আপুনি এতিয়া মোক ফোন কৰিছে, আপোনাৰ নামটো কৈছে, কিন্তু আপুনি কোন হয় কি কথা মই কিন্তু একচুৱেলি একো নাজানো দেই। যদি মই যদি কথাকেইটা কৈ দিয়াত যদি অলপ বেছিও হয় যদি ন, আপুনি এইটো নিজে মেনেজ কৰি ল'ব লাগিব দেই। কিন্তু মই ক'ব বিচাৰিছোঁ আপুনি যেনেদৰে কৈছে, আপোনাকো দেখা নাই মই, ধৰি লওক মোক আপুনি ভিডিঅ'ত দেখিছোঁ বুলি কৈছে, মোক বাৰু দেখিছে, কিন্তু মই আপোনাক দেখা নাই দেই। মই ক'ব বিচাৰিছোঁ যিহেতুকে আপোনাৰ যোনটো বাসগৃহ হয় নে নহয়, আপুনি নিজৰ বাসগৃহটোত আপুনি নিজৰ ইচ্ছাকৃতভাৱে আপুনি যি কৰে আপুনি কৰিব পাৰে, এইটো কোনেও আপোনাক বাধা দিব নোৱাৰে, হয় নহয়? হয় নকওঁ আপুনি? হয়। আপুনি ধৰি লওক আপোনাৰ আৰু সেই বাসগৃহত কোনো বেলেগ মানুহে পাৰ্মিশ্যন নোলোৱাকৈ আপোনাৰ সেই বাসগৃহত সোমাব নোৱাৰে। আৰু ধৰি লওক এইটো যোনটো ছ'চিয়েল মিডিয়া যোনটো প্লেটফৰ্মটো যেন, এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোত ধৰি লওক এইটো যেনেদৰে আপোনাৰ সেইটো নিজৰ পাৰ্চনেল এইটো বাসগৃহটো এইটো আপোনাৰ নিজৰ এইটো সম্পত্তি, মোৰ এইটো ফেচবুক এইটো ধৰক ইউটিউবটো বা ফেচবুকটো মোৰ নিজৰ এইটো পাৰ্চনেল, মোৰ নিজৰ এইটো প্ৰপাৰ্টি হয়। আৰু এই প্ৰপাৰ্টিটোত এনেকুৱা ধৰণৰ মানে প্ৰভাৱ পেলোৱাই পিনে কামখিনি নকৰোঁ, এইটো ময়ো জানো বাৰু, কিন্তু হ'লেও মোৰ এইটো প্ৰপাৰ্টিটোত মানে মোৰ ধৰি লওক যোনসমূহ চবৰে এটা বাক স্বাধীনতা আছে, হয় নহয় বাৰু? আৰু সেই বাক স্বাধীনতাটো সকলোৱে আছে, কথা কোৱা সকলোৰে অধিকাৰ আছে। মই যোনটো ভিডিঅ' প্ৰেৰণ কৰিছোঁ ইমানৰ ৰাইজৰ ক্ষতি হোৱা নাই বুলি মই ভাবোঁ, কিন্তু কোনোবাই যদি বেয়া পাইছে সেই বস্তুটো ওপৰলৈ ঠেলি দিব লাগে বা চাব নালাগে, বা ব্লক বুলি কোৱা কিবা অপশ্যন এটা আছে, সেইটো ব্লক চলক বাই দিব লাগে। আচ্ছা, গম পালে? এতিয়া আপোনাৰ বাসগৃহত কৈছে কথা নাই, এতিয়া মোৰ ঘৰত মই যেনেকৈ থাকোঁ এইটো মোৰ কথা। হয় হয়। এতিয়া মই যিয়ে কৰি নাথাকোঁ এইটো কি বেলেগক দেখুৱাই দিম মই নে কি মই এনেকুৱা কৰোঁ তেনেকুৱা কৰোঁ? মই আপোনাক কি কৈ গ'লোঁ? মই আপোনাক ক'লোৱে যেন মানে ইমানো মানে ধৰি লওক যোনসমূহ ধৰি লওক কাম মানে ধৰি লওক ৰাইজে ধৰি লওক বেয়া পোৱা কাম, সিমানো বেয়া কামটো মানে ধৰি লওক কৰিব যোৱা নাই বা সেইটো নকৰোঁ, সেই কথাটো মই আপোনাক কৈ লৈছোঁ নহয়। সেইটো গম পাইছোঁ। অঁ হ'লেও মানে কি ইমান বেছি নহ'লে বাৰু, হ'লেও মানে কি অনাগত দিনবিলাক মানে চাই ল'ব আৰু তেতিয়া ভৱিষ্যত উজ্জ্বল হ'ব। গম পাইছোঁ। ধৰি লওক একো নাই বাৰু, আপুনি মোক ফোনটো কৰিছে, আপোনাকো ধন্যবাদ দিছোঁ বাৰু, যিহেতুকে এতিয়া এইটো মানে মোৰ ফালৰ পৰা ভাবিছোঁ তোমাৰ এইটো আৰম্ভণি। গম পাইছোঁ। ভৱিষ্যতে যাতে ইয়াতকৈ ডাঙৰ ভুল নহয়। গম পাইছোঁ। আপুনি মোক ফোন কৰিছে, মই আপোনাক ধন্যবাদ দিছোঁ। এইটো কাৰণে ধন্যবাদ দিছোঁ কাৰণ কেলৈ আজি বৰ্তমান যোনটো যুগ, এই যুগটোত কাৰোবাৰ কাৰণে চিন্তা কৰা বা কিবা কৰা মানে ধৰি লওক সময় নাই। কিন্তু আপুনি মোৰ ভিডিঅ'টো চালে, মোক সময় দিছে, আপুনি মোক ফোন কৰি এই কথাষাৰ জনাইছে, কিন্তু মই আপোনাক অশেষ ধন্যবাদ দিছোঁ দেই। হেল্ল'? শুনি আছোঁ। মই আপোনাক মই অশেষ ধন্যবাদ দিছোঁ। কাৰণ কেলৈ মানে ধৰি লওক এতিয়া ধৰি লওক যিহেতুকে ইমান এটা ধৰি লওক হেৰি আজিকালিতো জানেই আৰু ধৰি লওক কাৰো কাৰণে কোনো চিন্তা কৰিবলৈ সময় নাই, ধৰি লওক মানে ব্যস্ততা হেৰি নহয় জানো? কিন্তু তাৰ মাজতো আপুনি যেন সময় উলিয়াই মোক ফোন কৰিছে, একদম পূৰা আপোনাক ধন্যবাদ দিছোঁ দেই। বাকী আৰু কিবা ক'ব নি আপুনি? আৰু তোমাৰ মই সেইদিনাখন শ্বৰ্ট ফিল্ম এখনতো দেখিছিলোঁ। শ্বৰ্ট ফিল্ম দেখিছিলে ন? আচ্ছা, তেনেকেই ধৰি লওক কৰি আছোঁ আৰু ধৰি লওক ছ'চিয়েল মিডিয়াতো অলপ চলপ জড়িত হৈ আছোঁ। ঠিকে আছে বাৰু, লাগি থাকা। ঠিক আছে। কিন্তু হ'লেও মানে চাবা এনেকুৱা কাম নকৰিবা যিটো কামে নেকি 10জনক ক্ষতি কৰে। হয় ঠিক আছে। মই কৈছোঁ যে আপোনাৰ কথাটো একচেপ্ট কৰিছোঁ বুলি কৈছোঁৱে আপোনাক আগতীয়াকৈ। শুনিলে নাই? ঠিক আছে। আপোনাৰ কথাটো একচেপ্ট কৰিছোঁ। বাকী কোনোবা এদিন লগ হ'লে বেছি ভাল লাগিব ন? ঠিক আছে বাৰু। ঠিক আছে। বাকী আৰু কিবা ক'ব নি? নাই, আজিলৈ ইমানেই আৰু। ঠিক আছে, হ'ব দিয়ক, ধন্যবাদ। ভাল লাগিলে।